যোৱা 24 এপ্ৰিল তাৰিখে ৰাজনৈতিক পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠকত সদকচু ছাত্ৰ সন্থাক কচু মহিলা আৰু চিলাৰা সেনা সন্তুষ্ট হোৱা নাই সেইটো কথা আমি ৰাজহুৱাভাৱে ব্যক্ত কৰিছোঁ আৰু স্পষ্টভাৱে কৈছোঁ যে আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাজ্য গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজনৈতিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব লাগে আৰু আমাৰ সমস্যাটো সমাধান কৰিব লাগে কিন্তু আজি সেই দাবী আমি উত্থাপন কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু যাৰ পৰিণতিত আমি পুনৰ সদকচু ছাত্ৰ সন্থা কচু মহিলা আৰু চিলাৰা সেনাই 12 ঘণ্টীয়া ৰেল অৱৰোধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে আমাৰ দাবী হৈছে ঐতিহাসিক পৃথক ক্ষমতাপূৰ্ণ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ আমি বাৰম্বাৰ কৈছোঁ যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আপোনালোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰক আৰু এই প্ৰতিশ্ৰুতি আজি উকলি যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিফলত আমি বাৰম্বাৰ সিহঁতক কৈ থকাৰ পিছতো তেখেতসকলে অকল আমাৰ আলোচনাটোক বাৰে বাৰে তেখেতসকলে আমাৰ সমস্যাটোক তেখেতসকলে আলোচনাৰ জৰিয়তে সমাধান কৰিম বুলি কৈ আলোচনালৈ নিমন্ত্ৰণ কৰি ভেকভানা কৰি থাকে আৰু যাৰ পৰিণতিত আজি সদকচু ছাত্ৰ সন্থা কচু মহিলা সমিতি আৰু চিলাৰা সেনাই আমি 12 ঘণ্টীয়া ৰেল অৱৰোধৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু এই 12 ঘণ্টীয়া ৰেল অৱৰোধৰ কাৰ্যসূচীৰ পিছতো যদি তেখেতসকলে আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি এই ৰেল অৱৰোধৰ কাৰ্যসূচীৰ পিছতে আমি ভয়ংকৰ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিম আৰু এই ভয়ংকৰ আন্দোলন কাৰ্যসূচী গঢ়ি তোলাৰ পিছত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইয়াৰ কাৰণে জগৰীয়া হ'ব।